আজি আমি আপোনালোক সকলোৱে জানে যে আমাৰ ভাৰতৰ মধ্যযুগৰ সময়ত এক ভক্তি আন্দোলন আৰম্ভ হৈছিল সেই সময়ত আৰু সেই সময়ৰ এগৰাকী অন্যতম ভক্তি আন্দোলনৰ গুৰুধৰোতা সমাজ সংস্কাৰক কবি সন্ত শিৰোমণি গুৰু ৰবিদাস দেৱৰ আজি জন্ম উৎসৱ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি ডিব্ৰুগড় জিলাৰ এই বৰবৰুৱা চুকাফা ভৱনত আমি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ লৈছোঁ আৰু ইতিমধ্যে আমি পুৱা ভাগত আমাৰ সদৌ অসম ৰবিদাস যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে আৰু পতাকা উত্তোলনৰ পিছতে আমি স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰিলোঁ আৰু ইয়াৰ পিছতে ইতিমধ্যে আজি অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী মহাপুৰুষ সন্ত গুৰু ৰবিদাস দেৱৰ পূজা ভাগ আমি আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে পূজা চলি আছে আমাৰ অনুষ্ঠানত আৰু গুৰু ৰবিদাস দেৱৰ পূজাস্থলীত আমি গুৰু ৰবিদাসক স্মৰণ কৰিছোঁ আৰু তেখেতৰ যি অমৃতবাণী সেই অমৃতবাণী পাঠ কৰা হৈছে আৰু গুৰু ৰবিদাসে যি নীতি আদৰ্শ ৰাইজক দেখুৱাই গৈছে সেই নীতি আদৰ্শ আমাৰ সমাজৰ মাজত বহলভাৱে ব্যাপকভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আজি আমি সকলোৱে ডিব্ৰুগড় জিলাৰ তথা আমাৰ গোলাঘাট শিৱসাগৰ যোৰহাট গোৱালপাৰা জিলাৰ সন্মানীয় প্ৰতিনিধিসকল আহি উপস্থিত হৈছেহি গতিকে আমি বিয়লি প্ৰায় 2:30 মান বজাত আমাৰ এক অতি আকৰ্ষণীয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ কাৰ্যসূচী আমি থৈছোঁ আৰু এই সম্বৰ্ধনা অনুষ্ঠান কাৰ্যসূচীত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান ৰখা হৈছে আপোনালোক জানে যে অলপতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সদ্য ঘোষিত আমাৰ এগৰাকী লেপেটকটা চাহ বাগিচাৰ সন্মানীয় এগৰাকী মেধা ছাত্ৰী আমাৰ মনীষা ৰবিদাসে PhD ডিগ্ৰী এন্থ্ৰপলজি বিভাগত তেওঁ PhD ডিগ্ৰী লৈছে আৰু তেখেতক আজি আমি আমাৰ মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত আমি তেখেতক বিশেষভাৱে আমি সম্বৰ্ধনা জনোৱাৰ কথা আমি চিন্তা কৰিছোঁ লগতে আমাৰ ডিব্ৰুগড় জিলাৰ তথা আমাৰ অসমৰ বিভিন্ন জিলাৰ যিসকল সমাজৰ কাৰণে ৰবিদাস সমাজখনৰ উত্তৰণৰ স্বাৰ্থত যিসকলে বিভিন্ন সময়ত সেৱা আগবঢ়াই আহিছে তেখেতসকলক আজি আমি নিমন্ত্ৰণ কৰি মাতিছোঁ আমাৰ গোলাঘাট জিলাৰ সদৌ অসম অনুসূচিত জাতি পৰিষদ গোলাঘাট জিলা সমিতিৰ সন্মানীয় সভাপতি ৰামবচন ৰবিদাস গোৱালপাৰা জিলাৰ পৰা আহি উপস্থিত হৈছেহি তেখেতসকলক আৰু লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি কাজু ৰবিদাসে প্ৰমুখ্য কৰি আমাৰ সাধাৰণ সম্পাদক লোকেন্দ্ৰ ৰবিদাস বিষয়ববীয়াসকল আহি উপস্থিত হৈছেহি আমি প্ৰায় 20 গৰাকীমান সন্মানীয় অতিথিক আজি আমি আনুষ্ঠানিকভাৱে তেখেতসকলক আমি এখনি মানপত্ৰৰে আমি তেখেতসকলক সন্মান যাচিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু আমি বহুকেইগৰাকী সন্মানীয় অতিথিক স্থানীয় দল সংগঠনক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আশা কৰিছোঁ আজিৰ আমাৰ কাৰ্যসূচীটি সুকলমে পাৰ হ'ব বুলি আমি সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ ধন্যবাদ আজি যি আমাৰ সমগ্ৰ বিশ্বতে গুৰু ৰবিদাস জয়ন্তী পতা হৈছে গতিকে সকলো বিশ্বতে আয়োজন কৰি থকা হৈছে লগতে আমাৰ আজি যি মুকলি সভা যিখিনি আমাৰ নিৰ্দিষ্ট যিখিনি বিশিষ্ট অতিথি আহিব অতিথিৰ লগতে আমাৰ যিখিনি ধৰক ষ্টুডেণ্টখিনি এইবিলাক আমাৰ বৰ্তমান আজি কাৰ্যসূচীত আছে আপোনাৰ যিখিনি শৈক্ষিক দিশক লৈ আলোচনা লগতে আপোনাৰ সাংস্কৃতিক দিশক লৈ আলোচনা আৰু লগতে আপোনাৰ সমগ্ৰ বিশ্বত যিখিনি আমাৰ ৰবিদাস গুৰু জয়ন্তীত যিখিনি আলোচনা হৈ আছে সেই বিভাগত অলপ আলাপ আলোচনা সেয়াই বিভিন্ন আঁচনি 47তম আমি গুৰু জয়ন্তী যিটো আমি পাতিব লৈছোঁ আমি ডিব্ৰুগড় জিলা যুৱ ছাত্ৰ পৰিষদৰ ৰবিদাস যুৱ ছাত্ৰ পৰিষদে আমি উদযাপন কৰিছোঁ আৰু ইয়াৰ উদ্দেশ্য হৈছে আমাৰ সমাজখনক আমি কেনেকৈ আগবঢ়াই লৈ যাম আৰু আমাৰ সমাজৰ প্ৰতি যিটো দায়বদ্ধতা শৈক্ষিক দিশক হওক বা আমাৰ সামাজিক দিশক যিখিনি আছে আমাৰ সেইখিনিক লৈ আমি আলোচনাৰ আজি যিটো মাধ্যম সেই মাধ্যমটো আমি আজি আলোচনা কৰিম আৰু লগতে যি আমি বহুত পিছ পৰি আছোঁ আমাৰ হ'ব পাৰে অনুচিত জাতি আমি হওক কিন্তু আমাৰ জাতিটো আমাৰ বহুত পিছ পৰি আছোঁ আমাৰ শৈক্ষিক দিশৰ পৰাই হওক বা যিকোনো আৰ্থিক দিশৰ পৰা যিকোনো ক্ষেত্ৰৰ পৰা আমি বহুত পিছ পৰি আছোঁ সেইকাৰণে আমি বিচাৰিছোঁ যে এই আমাৰ আলোচনা মাধ্যমেৰে এই গতিটোক আমি কেনেকৈ আগবঢ়াই লৈ যাম তাৰে আমি চিন্তা চৰ্চা আমি কৰিছোঁ আৰু সমাজখনক কেনেকৈ আগবঢ়াই লৈ যাম এই ক্ষেত্ৰত চৰকাৰলৈ আপুনি আপোনালোকৰ কিবা আজি মেম'ৰেণ্ডাম প্ৰস্তুত কৰিব নেকি বা আপোনালোকে আবেদন কৰিব নেকি আগন্তুক দিনত যে আপোনাৰ সমাজখন যিহেতু পিছ পৰি থকা নিশ্চয় এইটো আমি আলোচনা কৰিছোঁ আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ লগতে আমাৰ কেন্দ্ৰীয় সমিতিও আমি গোটেইখিনি আলোচনা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ মেম'ৰেণ্ডাম আমি ঠিক কৰিছোঁ আৰু আমি ইতিমধ্যে মুখ্যমন্ত্ৰীক আমি চলাম এটা আলোচনাৰ কিছুমান দাবী